বিগত কিছুদিনৰ পৰা শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰত আফ্ৰিকান সোৱাইন ফিভাৰে প্ৰাদুৰ্ভাৱে দেখা দিছিলে। কিন্তু বৰ্তমান সমগ্ৰ শিৱসাগৰ জিলাতে আফ্ৰিকান সোৱাইন ফিভাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু নিতৌ শ গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰৰ ফলত মৃত্যুমুখত পৰাত হাহাকাৰ কৰিবলগীয়া হৈছে গাহৰি পালকসকলে। ডিমৌ ৰাজহ চক্ৰ এলেকাত আফ্ৰিকান সোৱাইন ফিভাৰৰ বাবেই গাহৰি মাংস কিনা বেচা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিলে শিৱসাগৰ জিলা প্ৰশাসনে। তাৰ পিছত শিৱসাগৰ ৰাজহ চক্ৰৰ নাজিৰা ৰাজহ চক্ৰৰ এলেকাতো গাহৰি মাংস বৰ্তমান নিষিদ্ধ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে, যাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গাহৰি পালকসকলে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ কোঁৱৰপুৰ মৌজাৰ লাহন গাঁৱত আৰু ইয়াৰে ঋতুপৰ্ণ বৰুৱা নামৰ এগৰাকী গাহৰি যিখন ফাৰ্ম আছিলে তাত 30টাৰো অধিক গাহৰি মৃত্যুমুখত পৰিছে আফ্ৰিকান সোৱাইন ফিভাৰৰ ফলত, আৰু যাৰ বাবে বাকী থকা গাহৰিসমূহ আজি প্ৰট'কল অনুসৰি জিলা প্ৰশাসনে নিৰ্দেশ দিছে আৰু সেই অনুসৰি পশুপালন বিভাগে ইয়াত বাকী থকা গাহৰিসমূহ নিধন কৰিবলৈ আহিছে। এই মুহূৰ্তত ক্ষতিগ্ৰস্ত গাহৰি পালক এখেতৰ মই ভাষ্য ল'ম। দাদা, আপোনাৰ নাম কি? মই ঋতুপৰ্ণ বৰুৱা। কেনেধৰণে ইয়াত হ'ল আৰু কি ক্ষতিগ্ৰস্ত হৈছে? আচলতে কেনেকৈ হ'ল এই কথাটো ক'বলৈ অসুবিধা, যিহেতু চকুৰে নেদেখা এটা ভাইৰাছ, গতিকে কোনপিনৰ পৰা সোমাইছে। কিন্তু মই যিমানখিনি মোৰ সুবিধা আছে মই বায়'চিকিউৰিটি মেইনটেইন কৰিছোঁ, বাৰ্ডনেট লগাইছোঁ, চেনিটাইজ কৰাৰ ব্যৱস্থা আছে। গোটেইখিনি যিখিনি আমাৰ বায়'চিকিউৰিটিৰ কাৰণে যিখিনি মেজাৰ্ছ ল'ব লাগে সেই সকলোখিনি আমি লৈছোঁ। লোৱাৰ পিছতো মানে কেনেকৈ ইয়াত এইটো হৈছে অসুখটো, এইটো আচলতে যথেষ্ট মানে চিন্তনীয় এটা কথা। হয়, ইয়াত বহুত পালকৰ ঋণ আছে, আমাৰ নিজৰো ঋণ আছে। গতিকে আমি ঋণ লৈ কিছুমান কাম পালক হিচাপে কৰি গৈছোঁ, কিন্তু তাৰ মাজতে এনেধৰণৰ দুৰ্যোগবিলাক আহি গ'লে আচলতে যথেষ্ট অসুবিধা হয়। মোৰ যথেষ্ট সংখ্যক মৃত্যুমুখত পৰিলে আৰু আজি এতিয়া ইয়াত মৰি আছে, গঁৰালত গাহৰি মৰা পৰি আছে। মই মানে আজি কেইদিনমানৰ পৰা যেতিয়াৰ পৰা গাহৰিবিলাক মৰিবলৈ ধৰিলে মই মানে চাবলৈকে মন নোযোৱা হ'ল, মই চাবলৈ বাদ দি দিয়া নিচিনা হৈছে। হয়, যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে পালকসকল। ইয়াতে জিলা পশুপালন বিভাগৰ ফালৰ পৰা আহিছে। বাইদেউ, আপোনাৰ নামটো? মই ডক্টৰ চয়নিকা দাস, জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা আহিছোঁ। বৰ্তমান আমি লাহন গাঁৱত উপস্থিত আছোঁ ঋতুপৰ্ণ বৰুৱা বুলি এগৰাকী গাহৰি পালকৰ ফাৰ্মত। কাৰণ 2 দিন পূৰ্বে আমি এই কোঁৱৰপুৰ গাঁৱতে লাহন কাৰিগাঁৱত অমৰজ্যোতি লাহনৰ ফাৰ্মত আমি কালিং কৰিছিলোঁ। যিহেতু এটা আমাৰ প্ৰশাসনৰ এটা ৰুল আছে যে যদি কোনোবা এটা এপিচেণ্টাৰ ঘোষিত হয় যে তাতে আফ্ৰিকান সোৱাইন ফিভাৰ ধৰা পৰিছে, আমি 1 কিলোমিটাৰ ডিষ্টেঞ্চৰ যিখিনি গাহৰি পালক থাকে বা তেওঁলোকৰ গাহৰিখিনিও আমি কালিং কৰিব লগা হয়। কিন্তু ঋতুপৰ্ণ বৰুৱাৰ গাহৰি ফাৰ্মত ইতিমধ্যে আফ্ৰিকান সোৱাইন ফিভাৰত যিবোৰ লক্ষণ দেখা দিয়ে গাহৰিখিনিত দেখা দিছে, আৰু সেই মৰ্মে জিলা প্ৰশাসন শিৱসাগৰৰ ফালৰ অৰ্ডাৰ মৰ্মে আৰু পশুপালন পশু চিকিৎসা বিভাগ শিৱসাগৰৰ অধীনত আমি আজি ইয়াত আহি কালিং কৰিবলৈ উপস্থিত হৈছোঁ। আফ্ৰিকান সোৱাইন ফিভাৰ বা যিটো অসমীয়াত ক'ব গ'লে আফ্ৰিকান গাহৰিৰ জ্বৰ, আমি ইতিমধ্যে বহুত সজাগতা সভা পতা হৈছে আমাৰ ফালৰ পৰা। কিন্তু আমি ইমান সজাগতা কৰি থকাৰ পিছতো গাহৰি পালকসকল বা যিসকলে বেচা কিনা কৰে তেওঁলোক এই বিষয়ে সজাগ হোৱা নাই, বা তেওঁলোকে যিখিনি আমি নিৰ্দেশনা বান্ধি দিছোঁ তেওঁলোকে এইবোৰ অৱজ্ঞা কৰিছে, মনা নাই। মই আফ্ৰিকান সোৱাইন ফিভাৰ দুআষাৰ কৈ দিছোঁ। আফ্ৰিকান সোৱাইন ফিভাৰ বা আফ্ৰিকান গাহৰিৰ জ্বৰ 1920 চনতে ধৰা পৰিছিলে কেনিয়া চহৰত। কিন্তু তাৰপিছত বিয়পি আহি কিনে আমাৰ অসম পাইছে 2020 চনত। কিন্তু সেই চনৰ পৰা এতিয়ালৈ আমি এই ৰোগবিধৰ কোনো প্ৰতিষেধক বা চিকিৎসা আমি উলিয়াব পৰা নাই। ইয়াৰ একমাত্ৰ সঘনে আমাৰ প্ৰশ্ন কৰে গাহৰি পালকসকলে যে আমি এই ৰোগবিধৰ কেলে প্ৰতিষেধক বা কোনো ট্ৰিটমেণ্ট এতিয়ালৈ ওলাব পৰা নাই, যিটো আমাৰ কাৰণে এটা চেলেঞ্জ হৈ পৰিছে। এইকাৰণে এই প্ৰতিষেধক ওলোৱা নাই এই বেমাৰবিধৰ, কাৰণ আফ্ৰিকান সোৱাইন ফিভাৰ হ'ল এবিধ মাৰাত্মক ভাইৰাছজনিত ৰোগ, যি ডাবল ষ্ট্ৰেণ্ডেড DNA ভাইৰাছৰ কাৰণে হয়, আৰু ইয়াৰ 179টা জিনৰ দ্বাৰা গঠিত হয় এই ভাইৰাছবিধ। তো ইয়াৰ প্ৰতিষেধক ওলোৱা ইমান সহজ নহয় বৰ্তমান সময়ত, যাৰ বাবে আৰু এই যিহেতু প্ৰতিষেধক বা কোনো চিকিৎসা বৰ্তমান সময়ত ওলোৱা নাই, ইয়াৰ একমাত্ৰ উপায় হৈছে জৈৱ সুৰক্ষা, যিটো আমি বায়'চিকিউৰিটি বুলি কওঁ। বায়'চিকিউৰিটি ক'লে মানে কি বুজা যায়নো? এইটো এটা সাধাৰণ কথা যদি আমি সকলোৱে অৱলম্বন কৰোঁ। হয়, আৰু বায়'চিকিউৰিটি মই ইয়াৰ যতে আপোনালোকৰ থ্ৰুদি গাহৰি পালকসকলক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে যেতিয়া বৰ্তমান সময়ত ডিমৌৰ পিছত শিৱসাগৰ জিলাত গাহৰি বেচা কিনা
সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে তো আপোনালোকে এইখিনি নিয়ম মানি চলক কিন্তু আমি নিৰ্দেশনা দিয়াৰ পিছতো বহুতখিনি খবৰ পাই আছো যে গোপনীয়ভাৱে এতিয়াও বৰ্তমান সময়ত গাহৰি বেচা কিনা শিৱসাগৰ জিলাত হৈ আছে যাতে আমি যিখিনি নিৰ্দেশনা মানি চলিবৰ কাৰণে বান্ধি দিছো যদি আপোনালোকে এইখিনি নিয়ম মানে আমি ভাবো আমি সকলোৱে একেলগে অতি কম সময়ৰ ভিতৰত এই ৰোগবিধৰ পৰা উপশম পাম হয় আচলতে শিৱসাগৰ আমি যিমান দূৰ তথ্য লাভ কৰিছোঁ শিৱসাগৰ জিলাত নিতৌ 1 কোটিৰ পৰা 1.5 কোটি টকাৰ ভিতৰত আচলতে গাহৰি মাংস কিনা বেচা হয় ক্ৰয় বিক্ৰয় হয় বৰ্তমান আচলতে এই ধৰণৰ যেতিয়াই আফ্ৰিকান সোয়াইন ফিভাৰ দেখা দিছে কিন্তু কেনেধৰণৰ অৰ্থনৈতিকভাৱে কেনেধৰণৰ প্ৰভাৱ পৰিব সেয়া সহজেই অনুমেয় কাৰণ শ গাহৰি পালকে আচলতে গাহৰি পালনেৰে জীৱিকা উপাৰ্জন কৰিছে পৰিয়াল চলাই আহিছে কিন্তু এই আফ্ৰিকান সোয়াইন ফিভাৰৰ ফলত বৰ্তমান এইসকল গাহৰি পালকৰ মাজত হাহাকাৰ লাগিছে কিন্তু এটা লক্ষণীয় হ'ল প্ৰশাসন যি ধৰণে কঠোৰ হ'ব লাগিছিলে কঠোৰ নোহোৱাৰ ফলত বহু গাহৰি পালকে বেমাৰী গাহৰি আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত গাহৰি কাটি মেলি বিক্ৰী কৰি আছে গোপনে কোনোৱে নদীত পেলাই দিছে কোনোৱে মুক্ত স্থানত আন স্থানত পেলাই দিছে যাৰ ফলত ভয়াৱহ হাৰত শিৱসাগৰ ডিব্ৰুগড় জিলা এনেধৰণে কেইবাখনো জিলাত আফ্ৰিকান সোয়াইন ফিভাৰে বৰ্তমান প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে বুলি আমি জানিব পাৰিছোঁ অনাগত সময়ত লক্ষণীয় হ'ব প্ৰশাসনে তথা গাহৰি পালকসকলে এই ৰোগ কি ধৰণে প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ